ক্রিকেটার রিঙ্কু সিংৰ পত্নীক হ'ব সাংসদ প্ৰিয়া সৰজ। এইবাৰ সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিলে সাংসদ প্ৰিয়া সৰজৰ পিতৃ বিধায়ক তুফানী সৰজে। रिंकू सिंह के जब तक एमपी साहब के खुशी मन से शादी करेंगे तो हम दोनों शादी के बंधन में बंधेंगे। तो शादी की बात हुई, उनके परिवार वालों से मिले। শাহৰুখ কন্যা সুখানা খানক ক্ৰিকেটাৰ ৰিঙ্কু সিঙে বিয়া পাতিব বুলি ওলোৱা খবৰ মিছা বুলি প্ৰমাণ কৰি এইবাৰ সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰজৰ সৈতে বিয়াত বহিব ক্ৰিকেটাৰ ৰিঙ্কু সিং। জানিব পৰা মতে ইতিমধ্যে সমাজবাদী পাৰ্টিৰ সাংসদ প্ৰিয়া সৰজক চাবলৈ আহিছিল ৰিঙ্কুৰ পিতৃ আৰু অভিভাৱক। জানিব পৰা মতে প্ৰিয়া সৰজ এগৰাকী সাংসদ 2024 চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল সমাজবাদী পাৰ্টিৰ পৰা। তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত। সাংসদ প্ৰিয়া সৰজৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে যে যদি ৰিঙ্কু সিঙৰ পৰিয়াল আৰু তেওঁলোকৰ পৰিয়াল একমত হয়, লগতে প্ৰিয়া সৰজ আৰু ৰিঙ্কু সিং যদি একমত হয়, তেনেহ'লে বিবাহপাশত আবদ্ধ হ'ব প্ৰিয়া আৰু ৰিঙ্কু সিং। ইতিমধ্যে